স্বাধীন প্ৰতিদিন গোষ্ঠীৰ মালিক আৰু অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক মাননীয় জয়ন্ত বৰুৱা ডাঙৰীয়াই নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কি ধৰণে কৌশল অৱলম্বন কৰে তাৰ দুটামান আমি কৌশল আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম, উদঙাই দিম অৰ্থাৎ, আৰু আপোনালোকে বিচাৰ কৰিব। তাৰ আগতে ক'ব খুজিছোঁ, আমি প্ৰত্যেকেই জানো, যেনেকৈ আমি 90ৰ পৰা বাতৰি পঢ়ি আহিছোঁ অসমীয়া প্ৰতিদিন, হিতেশ্বৰ শইকীয়াক গণশত্ৰু বুলি গালি পৰা বাতৰি আমি অসমীয়া প্ৰতিদিন কাকততে দেখিছিলোঁ। মানে গণশত্ৰু হিতেশ্বৰ শইকীয়া, গণশত্ৰু অমুক, গণশত্ৰু তমুক, এনেকুৱা। তাৰপিছত প্ৰফুল্ল মহন্ত, গুপ্ত হত্যাৰ নায়ক প্ৰফুল্ল মহন্ত ডাঙৰ ডাঙৰ আখৰেৰে প্ৰথম পৃষ্ঠাত তেনেকুৱা বাতৰি পঢ়িছিলোঁ। তাৰপিছত পঢ়িছিলোঁ তৰুণ গগৈ, মানে হাঁহি চম্পা মুখ্যমন্ত্ৰী, জাতীয় তৰল ভাষণ দিয়া, কথাই কথাই হহা মুখ্যমন্ত্ৰী হিচাপে ঠাট্টা কৰা, তেনেকুৱা বাতৰিও আমি পঢ়িছিলোঁ। কিন্তু এতিয়া যদি মন কৰে, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁৰ বিৰুদ্ধে তেনেকুৱা অভিধা কিবা দেখিছেনে? বা তেওঁৰ বিৰুদ্ধে তেনে আক্ৰমণাত্মক কিবা বাতৰি দেখিছেনে? নাই দেখা। কিয় দেখা নাই নিজে ভাবক। এতিয়া আমি ক'ব খুজিছোঁ কি কৌশল অৱলম্বন কৰে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে। এই জয়ন্ত বৰুৱা ডাঙৰীয়াই দেখিব, নিৰ্বাচনৰ পূৰ্বে এইবাৰ লোকসভাটোতে ধৰক, নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী কেণ্ডিডেট অৰ্থাৎ শাসকীয় দলৰ প্ৰাৰ্থীসকলে বিভিন্ন মানে মেলে মিটিঙে কোৱা ডাঙৰ ডাঙৰ কথাবোৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পায়। ডাঙৰ ডাঙৰ ভাষণ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ যি ধৰণে আক্ৰমণাত্মক মানে ভাষণ দিয়ে বিৰোধীৰ বিৰুদ্ধে, সেইবিলাকে প্ৰথম পৃষ্ঠাত বাতৰি আকাৰে প্ৰচাৰ হয়। ঠিকে আছে, প্ৰচাৰ কৰিব লাগে, বেয়া কথা নহয়। আনকি সোণোৱাল ডাঙৰীয়া বা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ সপক্ষে হোৱা প্ৰতিখন মেল মিটিঙৰ বাতৰি প্ৰকাশ কৰা এই প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত চৰকাৰ বিৰোধী, জনবিৰোধী কিবা কাম কাজ আপোনালোকৰ চকুত পৰিছেনে? নিৰ্বাচনৰ সময়ছোৱাত কথা কৈছোঁ দেই, নিৰ্বাচনৰ সময়ছোৱাত নাই পৰা নিশ্চয়। কিন্তু মন কৰিব, নিৰ্বাচন যেতিয়া হৈ যাব আৰু এওঁলোকৰ স্বাৰ্থ সুৰক্ষিত নহ'ব, ইয়াৰ আগতেও, এইবাৰ নহয়, ইয়াৰ আগতেও যেতিয়া এওঁলোকৰ স্বাৰ্থ সুৰক্ষিত নহয়, তেতিয়া এওঁলোকে কি কৰে, প্ৰথম পৃষ্ঠাত তেওঁলোকক আঁতৰাই দিয়ে, প্ৰথম পৃষ্ঠাৰ পৰা তেওঁলোক নাই। আৰু প্ৰথম পৃষ্ঠাত আৱিৰ্ভাৱ হয় অখিল গগৈ, লুৰিণজ্যোতি গগৈ, মানে সমুজ্জ্বল ভট্টাচাৰ্য, আৰু তেওঁলোকৰ হতুৱাই চৰকাৰক গালি পাৰে, মুখ্যমন্ত্ৰীক গালি পাৰে, বিভিন্ন বিষয়াক গালি পাৰে, বিভিন্ন বিভাগক সমালোচনা কৰে। মানে বিভিন্ন দল সংগঠন, যিবোৰ দল সংগঠনে চৰকাৰক গালি পাৰে, চৰকাৰ মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকলক মানে বিভিন্ন ধৰণে আক্ৰমণ কৰে, তেনেকুৱা বাতৰি দেখিব প্ৰথম পৃষ্ঠাত। কিন্তু যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচন আগৰ সময়ছোৱাত কোনো তেনেকুৱা বাতৰি দেখা নাপায়। আৰু ক'ৰবাত 3 নম্বৰ নহয়, 4 নম্বৰ, 5 নম্বৰ, 7 নম্বৰ মান পৃষ্ঠাত ছিংগুল কলমত এই লুৰিণজ্যোতি গগৈ, অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য যদি কিবা প্ৰতিবাদ কৰে, তাৰ বাতৰি আহে, প্ৰথম পৃষ্ঠাত নাপায়। মন কৰিছেনে আপোনালোকে? যদি মন কৰিছে আমাক জনাওক, জনাবলৈ ভয় নকৰিব। আমি এইকাৰণে এই কথাটো কৈছোঁ, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক মালিক জয়ন্ত বৰুৱাই ইমান নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰাটো আমি নিবিচাৰোঁ। কাৰণ এই জন্মলগ্নতে যিধৰণে এটা শক্তিশালী জাতীয়তাবাদৰ প্ৰতিনিধিত্ব কৰি জয়ন্ত বৰুৱাই অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বাবে মাত মাতিছিল, খুব সিংহনাদ কৰিছিল, সেই জয়ন্ত বৰুৱাজনক আমি পুনৰ বিচাৰোঁ। অসমীয়া প্ৰতিদিনৰ সেই ভূমিকা আমি পুনৰ বিচাৰোঁ। অসমীয়া প্ৰতিদিনে পুনৰ এইখিনি সময়ত যেতিয়া অতি প্ৰয়োজন হৈছে, ভাষা যাওঁ, মাটি যাওঁ, জাতি যাওঁ, এইখিনি সময়ত চূড়ান্তভাৱে অসমীয়া প্ৰতিদিনে অসমীয়াৰ কাষত থাকি, অসমীয়াৰ পক্ষত থাকি, অসমীয়াৰ হৈ মাত মতাটো আমি বিচাৰোঁ। কিন্তু আমি দেখা নাই। যেতিয়া মালিক সম্পাদক হ'ল, প্ৰায় 3 বছৰৰ মানৰ হ'ল, তেতিয়াৰ পৰা এই পৰিৱৰ্তনটো আমি লক্ষ্য কৰিছোঁ। ইয়াৰ আগতেও কিছু পৰিমাণে পৰিৱৰ্তন লক্ষ্য কৰিছিলোঁ, যদিও ইমান হোৱা নাছিল। এতিয়া মানে সীমা চেৰাই গৈছে, আৰু সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ। কাৰণ অসমীয়া প্ৰতিদিনৰ প্ৰভাৱ আমাৰ মন মগজুত এতিয়াও ক্ৰিয়া কৰি আছে। আৰু সেইকাৰণে এই কথাবোৰ অনাগত সময়তো কৈ যাম, কেনেকৈ মালিক সম্পাদক হোৱাৰ পিছত কৰ্মচাৰীসকলক কি ষ্টাইলত শাসন কৰি আছে, অনাগত সময়ত তাৰ ওপৰতো আমি প্ৰতিবেদন প্ৰস্তুত কৰিম। ধন্যবাদ।